নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইম চুলুক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচনাৰ বিষয় হৈছে গৰু খুঁটিৰ উচ্ছেদৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান। প্ৰিয় দৰ্শক, আপোনালোকৰ মনত আছে 2021 চনত গৰু খুঁটি চিপাঝাৰত সেই উচ্ছেদ অভিযান আৰম্ভ হৈছিল আৰু উচ্ছেদৰ উদ্দেশ্য আছিলে সেই স্থানত এক বহুমুখী প্ৰকল্প কৰাৰ। এক কেবিনেট সিদ্ধান্ত আছিলে 10 কোটি টকা ব্যয় কৰি সেই স্থানত বহুমুখী প্ৰকল্প এটা কৰাৰ চৰকাৰৰ পৰিকল্পনা আছিল। কিন্তু সকলোতকৈ ডাঙৰ প্ৰশ্ন হয় সেই উচ্ছেদিত লোকসকল এতিয়া ক'ত, তেওঁলোক ক'লৈ গ'ল? প্ৰিয় দৰ্শক, চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত যি শপতনামা দিছে সেই শপতনামাত উল্লেখ কৰিছে, চৰকাৰে ক'ব বিচাৰিছে 700 পৰিয়াল সেই স্থানৰ পৰা, গৰুখুঁটিৰ সেই স্থানৰ পৰা 700 পৰিয়ালক উচ্ছেদিত কৰা হৈছিল। তাৰে 600 পৰিয়ালক সংস্থাপিত কৰা হৈছে, 100 পৰিয়ালৰ সংস্থাপন হোৱা নাই। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে ডিচিৰ যোগেদি প্ৰয়োজন সাপেক্ষে সেইসকল লোককো সংস্থাপিত কৰা হওক, সেই 100টা উচ্ছেদিত পৰিয়ালকো সংস্থাপিত কৰা হওক। প্ৰিয় দৰ্শক, চলি থাকিব। কিন্তু ডাঙৰ প্ৰশ্ন, বিভিন্ন সময়ত শাসক দলে কৈ থকা দেখা পোৱা যায় অসমখন বেদখলমুক্ত কৰা হ'ব আৰু সন্দেহযুক্ত নাগৰিকে যি বেদখল কৰি আছে তেওঁলোকক সেই স্থানৰ পৰা উচ্ছেদিত কৰা হ'ব। বহুকেইটা প্ৰশ্নৰ অৱতাৰণা হয়। সেই যিসকল সন্দেহযুক্ত লোক, সেই সন্দেহযুক্ত লোকসকলৰ পুনৰ সংস্থাপিত কৰাৰ আগতে তেওঁলোকৰ যি নাগৰিকত্বৰ ক্ৰেডেঞ্চিয়েলছসমূহ সেইসমূহ পৰীক্ষা কৰাৰ নিয়ম আছে নে নাই, ই এক ডাঙৰ প্ৰশ্ন। আৰু তাৰ লগতে অন্তৰ্নিহিত বহু প্ৰশ্ন আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি ৰায়, সেই ৰায়ৰ ৰেফাৰেঞ্চ লৈ অন্য যি স্থানত উচ্ছেদ অভিযান চলি আছে, অন্য স্থানৰ উচ্ছেদ অভিযানৰ পিছত যি সংস্থাপন হ'ব, সেই সংস্থাপনতো সেই যি ৰায়, সেই ৰায়ৰো ৰেফাৰেঞ্চ লোৱাৰ অৱকাশ এটা থাকি যায়। প্ৰিয় দৰ্শক, এটি গুৰুত্বপূৰ্ণ সংবেদনশীল বিষয়, এই বিষয়টো আলোচনা কৰিম। বিশেষকৈ সংস্থাপন দিয়াৰ সন্দৰ্ভত দৰঙৰ ডেপুটি কমিশ্যনাৰে কি কৈছিল সেই কথাও আমাৰ হাতত আছে, সেয়াও আমি লৈ আহিছিলোঁ, তেওঁৰ মন্তব্য আমি সংগ্ৰহ কৰিছিলোঁ। কিন্তু তেওঁৰ মন্তব্য দেখুৱাম, কিন্তু তাৰ আগতে মই মোৰ ষ্টুডিঅ'ত আজি উপস্থিত হোৱা অতিথিসকলক সাক্ষাৎ ইণ্ট্ৰডিউচ কৰিব বিচাৰিছোঁ। আমাৰ ষ্টুডিঅ'ত আছে বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী তথা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ত। আমাৰ সৈতে ষ্টুডিঅ'ত আছে ৰাম প্ৰসাদ শৰ্মা, প্ৰাক্তন সাংসদ তথা কংগ্ৰেছৰ মুখপাত্ৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা। আমাৰ সৈতে আছে আব্দুল ৰহমান সিকদাৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা। আজি যিটো গোচৰৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰিলে, সেই গোচৰৰ যিখন পেটিশ্যন উচ্চ ন্যায়ালয়ত ফাইল কৰিছিল একাংশ বুদ্ধিজীৱীয়ে, তাৰ অন্যতম ডক্টৰ হীৰেণ গোহাঁই, সেই তেওঁলোকক প্ৰতিনিধিত্ব কৰিছিল উচ্চ ন্যায়ালয়ত আব্দুল ৰহিম সিকদাৰে, আব্দুল ৰহমান সিকদাৰে। আমাৰ সৈতে দিল্লীৰ পৰা সংযুক্ত হৈ আছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা। উপমন্যু হাজৰিকা, আপোনাক যিহেতু সোনকালে মই এৰিব লাগিব, মই পোনে পোনে আপোনাৰ ওচৰলৈ যাম। আপোনাৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায় দিছে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় মতেই সকলো পৰিচালিত হ'ব বা সেই মতেই চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব। মই বিশেষকৈ জানিব বিচাৰিছোঁ, এই যে বিভিন্ন সময়ত কৈ থকা হয় সন্দেহযুক্ত নাগৰিকে ভূমি বেদখল কৰি আছে, যদিহে সন্দেহযুক্ত নাগৰিকে ভূমি বেদখল কৰি আছে, চৰকাৰৰ পৃষ্ঠপোষকতাত পুনৰ সংস্থাপন দিয়াৰ এই যি প্ৰক্ৰিয়াটো, সেই প্ৰক্ৰিয়াটোক আপুনি কেনেদৰে বিশ্লেষণ কৰে? ইয়াত দুটা সন্দৰ্ভ আছে। প্ৰথম সন্দৰ্ভ হৈছে বেদখলকাৰী, নাগৰিকত্ব প্ৰস্তুত কৰিবলৈ। দ্বিতীয়তে আহে নাগৰিকত্ব। এতিয়া প্ৰথমতে মই আহোঁ বেদখলকাৰী, এটা যোনটো তেওঁলোকৰ অধিকাৰ আছে বা কি ধৰণৰ তেওঁলোকৰ ৰাইটছ আছে সেই ক্ষেত্ৰত। এই সন্দৰ্ভত মই যদি গুৱাহাটী অৰ্ডাৰ, মই মোৰ তাত 24 তাৰিখৰ অৰ্ডাৰটো আছে, যোনটো তেওঁলোকে নিৰ্দেশ দিছিলে সহজে। আৰু সেই 24 তাৰিখৰ অৰ্ডাৰটো যোনটো ডিভিজন বেঞ্চে কৈ আছে, তেওঁলোকে এটা নিৰ্দেশ দিছিলে চৰকাৰে দিয়া আণ্ডাৰটেকিং, মানে চৰকাৰে কোৰ্টত কৈছে ইতিমধ্যে যে আমি তাত এটা প্ৰকল্প কৰিবলৈ গৈ আছো। সেই প্ৰকল্পৰ কাৰণে আমি 700টা পৰিয়ালক আমি উচ্ছেদিত কৰিব লাগে। 700টা পৰিয়ালক আমি উচ্ছেদিত কৰিব লাগে। তাৰ ভিতৰত আমি 600টা পৰিয়ালক ইতিমধ্যে আমি সংস্থাপন দিলো, উচ্ছেদিত পৰিয়াল। আৰু বাকী 100লৈ তেতিয়া কোৰ্টে ক'লে যে যিহেতু 600টা পৰিয়ালক কৰিলে, সেইকাৰণে 100টা কৰাটো তাত তেওঁলোকে সেই 600 ধৰণৰ তেনেকৈ কৰি দিব লাগে আৰু তাত তেওঁলোকে সংস্থাপন দিব লাগে। আৰু ইতিমধ্যে সকলোৱে জানো যে তাত দলগাঁও ইত্যাদি তেওঁলোকক সংস্থাপন দিছে। এতিয়া প্ৰশ্নটো উঠে, মানে কোৰ্টে তেওঁলোকে ইতিমধ্যে চৰকাৰে এটা এডমিশ্যন কৰি দিলে, চৰকাৰে এটা কনচেশ্যন কৰি দিলে যে সংস্থাপন দিয়াটো তেওঁলোকৰ এটা প্ৰাপ্য, আৰু তেওঁলোকে তাত এটা অধিকাৰ তেওঁলোকে মানে বিচাৰিছে। তেওঁলোকে কৈছে যে সেইখিনি তেওঁলোকৰ ভূমি, তেওঁলোকে ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন, মানে যেতিয়া নিজৰ ভূমি বা নিজৰ বসবাস কৰা য'ত মালিক স্বত্ব থাকে তাৰ পৰা যদি মোক যদি উচ্ছেদ কৰে, সেই আইনখনৰ ভিত্তিত সেই কেছটো কৰিছিলে। চৰকাৰেও তাকে মানি লৈ পেলাই সেই ধৰণে তেওঁলোকক এটা সংস্থাপন কৰি দিলে। কিন্তু ইয়াত আচলতে প্ৰকৃততে আমি যদি চাবলৈ যাওঁ পৰিস্থিতিটো বেলেগ, তথ্য বেলেগ। কিয়নো এওঁলোক হয় এনক্ৰোচাৰ হয়, আৰু এনক্ৰোচাৰ হৈছে মানে বেদখলকাৰী। আৰু বেদখলকাৰী আছে অসম ভূমি বেদখল আইন 2010 চনত। 2010 চনৰ অধীনত বেদখল কৰাটো এটা অপৰাধ বুলি মানি লৈছে।
এটা বেদখল কৰাটো যদি অপৰাধ হয় আৰু বেদখলকাৰী আৰু তাৰ কাৰণে এটা 5 বছৰলৈকে মানে মেক্সিমাম এটা কাৰাদণ্ড দিয়া আছে বেদখলকাৰী তেনেকৈ উপকৃত কৰাটো তাত প্ৰশ্নই নুঠে সেইটো এটা চৰকাৰে যদি বেদখলকাৰীক সেই আইনৰ ভিত্তিত তেওঁ উচ্ছেদ কৰিছিলে সম্পূৰ্ণ এইটো মানে তাত কোনো তাত কাকো ক'বলৈ আপোনাৰ তেওঁলোকক সংস্থাপন দিয়াৰ প্ৰশ্ন নুঠে কিন্তু তেওঁলোকক পুৰস্কৃত কৰাৰ প্ৰশ্ন নুঠে আসাম ল্যান্ড ৰেভিনিউ ৰেগুলেশ্যনতো আছে আৰু দ্বিতীয়তে তেওঁলোকে পিজিআৰ মাটিত কৈছে পিজিআৰ মাটি এটা বেছি উচ্চ খাপৰ মাটি কিয়নো সেইখিনি আছে গ্ৰেজিং ৰিজাৰ্ভ য'ত গাই গৰু চৰাবলৈ থাকে তাত কেতিয়াও বসতি হ'ব নোৱাৰে পিজিআৰ মাটিত কেতিয়াও বসতি হ'ব নোৱাৰে সেইকাৰণে তাত বসতি য'ত মাটিত ভূমিত হ'ব নোৱাৰে আসাম ল্যান্ড ৰেভিনিউ ৰেগুলেশ্যনৰ অনুসৰি সেই তেনেকুৱা মাটিত যিসকলে বসতি কৰিছে তেওঁলোকে বেদখলকাৰী হয় আৰু তেওঁলোকক উচ্ছেদ কৰি পেলাই এটা পুনৰ সংস্থাপন দিয়া প্ৰশ্ন নুঠে কিন্তু চৰকাৰে যি এখন প্ৰতিচ্ছবি ৰাখিলে মই দেখিছো মানে মই এফিডেভিটখন পালেহে মই গম পাম সেইটো পাম অলপ দিনত কিন্তু অৰ্ডাৰটোৰ পৰা এইটো ওলাইছে কোৰ্টক এনেকুৱা ধৰণৰ এটা ইম্প্ৰেশ্যন দিলে জনালে যে তেওঁলোকক আমি প্ৰকল্পৰ কাৰণে উচ্ছেদ কৰিছো তেওঁলোকৰ এইটো প্ৰাপ্য হয় কাৰণে তেওঁলোকক আমি পুনৰ সংস্থাপন দিছো ইতিমধ্যে 600 পৰিয়ালক কৰিলো তাৰপিছত আমি আৰু 100 বাকী দিম এইটো হ'ল বেদখলকাৰী ক্ষেত্ৰত আৰু এই বেদখলকাৰী ক্ষেত্ৰত যেতিয়া হয় তেতিয়া ইয়াত কোনো তেতিয়া নাগৰিকত্ব প্ৰশ্ন নুঠে কিন্তু এনক্ৰোচাৰ নাগৰিক হয় অনাগৰিক হয় তাৰ নাগৰিকত্ব প্ৰশ্ন নুঠে ইয়াতে দ্বিতীয়তে এটা প্ৰশ্নটো উঠিলে ইয়াৰ নাগৰিকত্ব কি ধৰণৰ ছবি এতিয়া ইয়াত ইতিমধ্যে 1999 চনতে যেতিয়া প্ৰথম উচ্ছেদ অভিযান বা 94 চনত যেতিয়া উচ্ছেদ অভিযান চলাইছিলে তেতিয়াই কোৱা হৈছিলে যে দ্য পাৰ্চনছ অফ ডাউটফুল নেশ্যনেলিটি এটা চৰকাৰী নোটিং আছে আপাৰ আসাম ডিভিজনেল কমিছনৰ তাত তেওঁলোকৰ এতিয়া ইয়াত যোনখিনি মোৰ হাতত আহি পেলাই কোনোবাই মোক তথ্য দিছে এনএছকে এইটো ভেৰিফাই কৰিব লাগিব চৰকাৰী সূত্ৰকৰ কিন্তু মোৰ মতে সঁচা তথ্য যে এই গৰুকুটিত যোনটো আছে ইয়াত 3টা এনআৰসি কেন্দ্ৰ আছে ধলপুৰ 1 ধলপুৰ 2 ধলপুৰ 3 তাত এনআৰসি ডেটা মতে আৰু এখন যোনখন এনআৰসি লৈ সকলোকে সন্দেহ আছে এখন অশুদ্ধ এনআৰসি লৈ তাত তেওঁলোকৰ তাত যোনটো এনআৰসি ডেটা ওলাইছে 10,865টা পৰিয়ালৰ লোকৰ ভিতৰত তাত 6,128 জনৰ নাম এনআৰসি পৰা বাদ পৰিছে তাৰমানে 60%তকৈও বেছি প্ৰায় মানুহৰ নাম এনআৰসি পৰা বাদ পৰিছে সেই ক্ষেত্ৰত এইবিলাক তথ্য কিন্তু চৰকাৰে ৰাখা নাই মই যি দেখিছো চৰকাৰে যে বেদখল আইন আছে যে তেওঁলোকৰ প্ৰাপ্য নহয় যে পিজিআৰ ভূমি আছে সেইবিলাকত অৰ্ডাৰ ডিফ্লেক্ট হোৱা নাই তাৰমানে কোৰ্টত সেইখিনি কথা সেই তথ্যখিনি জনোৱা যায় যে প্ৰকৃতাৰ্থত তেওঁলোকে পিজিআৰ মাটি বেদখল কৰি আছে পিজিআৰ মাটি বসতি কৰিব নোৱাৰে সেইকাৰণে তেওঁলোকে তাত বেলেগ ঠাইতো তেওঁলোকে বসতি কৰাৰ প্ৰশ্ন নুঠে সংস্থাপন কৰাৰ প্ৰশ্ন নুঠে দ্বিতীয়তে তেওঁলোক যেতিয়া এনক্ৰোচাৰ হয় ভূমি বেদখল আইনৰ অধীনত তেওঁলোক অপৰাধী হয় অপৰাধী পুৰস্কৃত কৰাৰ কোনো মানে আৰু তৃতীয়তে যোনটো অসম কেন্দ্ৰিক হয় স্পেচিফিক অসমৰ ক্ষেত্ৰত হয় সেই তাত যোনটো এনআৰসি ডেটা আছে তেওঁলোকৰ নাগৰিকত্ব কোনো মানে পৰীক্ষা কৰা নহল মই দেখিছো যদি 10,000 ভিতৰত 60% এনেকুৱা এখন এনআৰসি ওলায় আৰু যদি ৰিভেৰিফিকেশ্যন কৰিলে বেছি ওলাব সেইকাৰণে এই তিনিটা সন্দৰ্ভ মই যোনটো অৰ্ডাৰৰ পৰা দেখিছো সেইখিনি চৰকাৰে ৰখা নাই চৰকাৰে এখন বেলেগ এখন ছবি ৰাখি পেলাই এইটো মানে এটা কোলাবৰেশ্যন হ'ল কলিউশ্যন টাইপ হ'ল তেওঁলোকে কেছ কৰিলে তেওঁলোকে ক'লে যে আমি ইতিমধ্যে সংস্থাপন দি আছো এইটো দেখুৱাব যে উচ্চ ন্যায়ালয়ে এটা অৰ্ডাৰ পাছ কৰিলে সেইকাৰণে ৰাইজক এটা মানে হেৰি জনাই দিব কিন্তু মই নাভাবো যে আৰু উচ্চ ন্যায়ালয়ক এইখিনি কথা জনোৱা হৈছে চৰকাৰে উচ্চ ন্যায়ালয়ক যিখিনি কথা জনাব লাগিছিল সেই কথা হয় মই আৰু এটা প্ৰশ্ন আপুনি যিহেতু সোনকালে আপোনাক এৰিব লাগিব আৰু এটা প্ৰশ্ন সুধিম এনআৰচিৰ কথাটো উল্লেখ কৰিছে আমাৰ হাতত এতিয়ালৈকে পূৰ্ণাংগ এনআৰচিখন নাই গতিকে যিসকল লোক উচ্ছেদিত হ'ল সেইসকল লোকক এনআৰচিৰ সেইসকল লোকৰ এনআৰচিত নাম আছেনে নাই চাই পেলাই তেওঁলোকক পুনৰ সংস্থাপন দিয়াৰ অৱকাশ আছেনে যেহেতু আমাৰ হাতত পূৰ্ণাংগ এনআৰচিখন এতিয়াও নাই এনআৰচিৰ প্ৰচেছ মানে এনআৰচি উন্নীতকৰণৰ প্ৰচেছ চলি আছে কোৰ্টৰ হিয়াৰিং শেষ হোৱা নাই এতিয়া এনআৰচিখন পূৰ্ণাংগ হোৱা নাই সেই অসম্পূৰ্ণ এনআৰচি ভিত্তিতে বহুতখিনি মানুহে নাপাব সেইকাৰণে এইবিলাকৰ এনেকে সংস্থাপন দিয়া প্ৰশ্ন উঠিছিলে কিন্তু তেওঁলোকে দিছে এইটো তোমাৰ আগতে কৈ আছে এইটো সেইটো ক্ষেত্ৰতে নহয় এটা আমাৰতো মুখ্যমন্ত্ৰীয়েতো তেওঁ নিজৰ বসুন্ধৰা 2.02 তেওঁ 14 লাখ বিঘা পিজিআৰ মাটি 2011 চনলৈকে বাংলাদেশৰ পৰা সকলোকে সংস্থাপন কৰিবলৈ প্ৰস্তুতি চলাই আছে এনআৰচি প্ৰক্ৰিয়া তাত ফলো কৰা নাই তাত অকল লাগে আধাৰ কাৰ্ড ড্ৰাইভিং লাইচেন্স আৰু বা এখন তৃতীয় এখন নাই মই সেইটোৱে মোৰ প্ৰশ্ন সেইটোৱে এনআৰচিখন ফলো কৰা নাই কাৰণ পূৰ্ণাংগ হোৱা নাই এনআৰচিখন মই সেইটোৱে সুধিব বিচাৰিছো নাই অৱকাশ আছে জানো সেইখন হোৱাই নাই কিন্তু পূৰ্ণাংগ নোহোৱা এনআৰচি প্ৰক্ৰিয়াটোতো ফলো কৰিব লাগিছিল তোমালোকৰ কি আছে সেইবিলাকতো কৰা নাই তেওঁলোকে এটা এনআৰচি যোনখিনি ডকুমেণ্ট বিচাৰিছিলে সেইখিনি এটা ইণ্ডিপেণ্ডেণ্ট ভেৰিফিকেশ্যনো কৰিব পাৰে আৰু তাৰ উপৰি আৰু এটা ডাঙৰ প্ৰশ্ন উঠে যে আমাৰ ক্লাছ 6 কমিটি এতিয়া ৰিপৰ্ট পেণ্ডিং আছে চৰকাৰৰ ওচৰত 3 বছৰ যে খিলঞ্জীয়া মানুহক যে 51 এনআৰচি ভিত্তিক
ভূমি অধিকাৰ থাকিব, চৰকাৰী চাকৰি ইত্যাদি থাকিব। সেইবিলাক সম্পূৰ্ণ যেতিয়া এটা পেণ্ডিং হৈ আছে, এই ইমান ততাতৈকে কোনো এটা ভেৰিফিকেশ্যন নোহোৱাকে নিজেই এটা কনচেশ্যন দি পেলাই নিজেই চৰকাৰ আগবাঢ়ি আহি পেলাই কোৰ্টত কৈ দিলে। ইফালৰ পৰা পিটিশ্যনাৰসকল আহিলে, আবেদনকাৰীসকল আহিলে, আৰু এওঁলোকে চৰকাৰক ক'লে নাই আমি তেওঁলোকক সংস্থাপন দিবলৈ প্ৰস্তুতি চলাইছো, ইতিমধ্যে 600 কৰিলো আৰু 100 বাকী আছে। এইটোৱে তেতিয়া অৰ্ডাৰ হ'ল। তাৰপিছত গৈ পেলাই চবৰ আগতে দুখ পোৱাব, নহয় এইটো উচ্চ ন্যায়ালয়ৰ এটা অৰ্ডাৰ আহিছে। হয় উপমন্যু হাজৰিকা, মই সিকদাৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিম। আপুনি কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে? আপুনি প্ৰতিক্ৰিয়াটো শুনক, তাৰপিছত আপুনি যাব পাৰিব। প্ৰতিক্ৰিয়াটো শুনি লওক, কাৰণ তেওঁ পেটিশ্যনাৰ ডক্টৰ হীৰেণ গোহাঁই যিখন পেটিশ্যন পেলাইছিল কোৰ্টত আৰু অন্যান্য বুদ্ধিজীৱীসকল আছিলে, বক্তব্যটো শুনি যাবলৈ অনুৰোধ জনালোঁ। সিকদাৰ ডাঙৰীয়াই উচ্চ ন্যায়ালয়ক প্ৰতিনিধিত্ব কৰিছিল, আপুনি কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে? আমাৰ বুদ্ধিজীৱীসকলে যিটো আবেদন কৰিছিলে, প্ৰেয়াৰটো কি আছিলে? সেই আবেদনৰ প্ৰেয়াৰবিলাক অৰ্ডাৰত ৰেকৰ্ড কৰিছে। মূল প্ৰেয়াৰ আছিলে যে ইভিকশ্যনটো অসমত হ'বই, ইভিকশ্যন কৰক, কিন্তু ইভিকশ্যনৰ পিছত মানুহ যাতে মানুহ হিচাপে বাচি থাকিব পাৰে, মানুহৰ যিটো মৰ্যাদা সেইটো পায়, সেই ধৰণৰ এটা ব্যৱস্থা লোৱাৰ পিছতহে ইভিকশ্যন হোৱাটো উচিত। এতিয়া কথা হৈছে কি, মানৱ অধিকাৰ বুলি এটা কথা আছে, আমাৰ আৰ্টিকল 21ত কথাটো দিয়া আছে যে মানুহ আমাৰ দেশৰ চিটিজেন হওক নহওক, মানুহ হিচাপে তেওঁৰ অধিকাৰ আছে, সেইটো কথা আমাৰ সংবিধানত দিয়া আছে। গতিকে এতিয়া চিটিজেন হয় নে নহয় এইটোতো নিৰ্ধাৰণৰ কথা আহে নাই। এতিয়া ইভিকশ্যন হওক, কিন্তু মানুহৰ যিটো অধিকাৰ যে মানুহ ৰাইট টু শেল্টাৰ ইজ এন ফাণ্ডামেণ্টেল ৰাইট। গতিকে এজন মানুহক নিগৃহ কৰাৰ আগতে তেওঁ ক'ত থাকিব, কেনেকৈ থাকিব, কি খাব, কেনেকৈ তেওঁৰ জীৱন পিছত কেনেকৈ চলিব, এই কথাবিলাক এটা গাইডলাইন বনাব লাগে। এইটো আছিলে আমাৰ মানে মূল প্ৰেয়াৰ, যে আফটাৰ ইভিকশ্যন মানুহবিলাক কেনেকৈ থাকিব, সেইটোৰ এটা ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা গাইডলাইন নবনাকৈ, সেইটো নিৰ্ধাৰণ নকৰাকৈ আকৌ ইভিকশ্যন কৰিব নালাগে, তেনেকুৱা এটা গাইডলাইন বনাব লাগে বুলি আমাৰ মূল প্ৰেয়াৰ আছিলে। কিন্তু সেই কথাটো কোৰ্টে, এতিয়া কোৰ্টৰ অৰ্ডাৰক আমি কমেণ্ট দিব অলপ অসুবিধা, তথাপি দেখা যায় যে সেই কথাটো কোৰ্টে এইটো কোনো ধৰণৰ ডাইৰেকশ্যন দিয়া নাই। সেইটোৰ ওপৰত কিন্তু যি 100 ফেমিলি বাদ পৰিছে, ৰিহেবিলিটেড হোৱা নাই, সেই 100 ফেমিলিক সেটেল কৰাৰটো অৰ্ডাৰ দিছে ডিচিৰ যোগেদি। হয়, সেইটো কথা ঠিকিছে, পজিটিভ এছাৰশ্যন এটা আছে ইন ফেভাৰ অফ দি ৰিহেবিলিটেশ্যন। কিন্তু কথা হৈছে কি, এই যে কোৰ্টে অৰ্ডাৰ দিছে আৰু এই 600 মানুহ ৰিহেবিলিটেশ্যন দিয়া হৈছে বুলি যিটো তথ্য কোৰ্টক দিয়া হৈছে চৰকাৰৰ পৰা, এই তথ্যটোৰ ওপৰত মোৰ ডাউট আছে। কাৰণ মই সেই অঞ্চলৰ মানুহৰ পৰা মই ইনফৰমেশ্যন পাইছোঁ এই কথাটো সত্য নহয়। মানে 600 পৰিয়ালক চৰকাৰে ৰিহেবিলিটেট কৰা নাই, আপুনি সেইটো ক'ব বিচাৰে? মই সেইটো ক'ব বিচাৰোঁ। আৰু চৰকাৰে মিছলিড কৰিছে, কোৰ্টক মিছলিড কৰা হৈছে, চৰকাৰে কোৰ্টক মিছলিড কৰিছে। আপুনি কৈছে, আপুনিও মিছলিড কৰে বুলি কৈছে, উপমন্যু হাজৰিকাৰ মিছলিড কৰা বুলি কৈছে, কিন্তু আপোনাৰ মিছলিড কৰাৰ কাৰণটো বিশ্লেষণটো বেলেগ, উপমন্যু হাজৰিকাৰ বেলেগ। উপমন্যু হাজৰিকা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে, আৰু ধন্যবাদ আপুনি প্ৰতিক্ৰিয়াটো শুনাৰ কাৰণে। মোৰ সৈতে নতুনকৈ সংযুক্ত হৈছে হিতেশ দেৱ শৰ্মা, মই তেওঁৰ ওচৰলৈ যাম। মই পোনে পোনে কংগ্ৰেছৰ মুখপাত্ৰ বিজেপিৰ পৰা প্ৰথম লৈ ল'ম। ঠিক আছে, জয়ন্ত গোস্বামী, আপোনাৰ মই প্ৰতিক্ৰিয়া ল'ম। ৰামপ্ৰসাদ শৰ্মাৰ ওচৰলৈ মই যাম, কিন্তু পোনপ্ৰথমে মই জয়ন্ত গোস্বামী আপোনাৰ প্ৰতিক্ৰিয়া লৈ ল'ম। এতিয়া প্ৰথম কথা হৈছে যে অসম চৰকাৰে কেতিয়াও মহামান্য আদালতক মিছলিড নকৰে, ক্লিয়াৰ কথা। দ্বিতীয় কথা, মই PIL 69/2021 যিটো অসমৰ কেইবাজনো বুদ্ধিজীৱী, আপুনি যিটো কথা কৈছে, এইখনে PIL, সেইখনৰ কথা কৈছে, তাৰ মানে আউটকামটো কি আহিলে? আজি কৈছে যে কোৰ্টে ডাইৰেকশ্যন দিছে, কিবা দিছে, তেনেকুৱা একো দিয়া নাই। কোৰ্টৰ পেৰেগ্ৰাফ 10ত এটা কথা কৈছে, পেৰেগ্ৰাফ এজ ৰিগাৰ্ড টু দ্য কজ অফ একশ্যন ৰেজ। এতিয়া কথাটো হৈছে, ইয়াতে মূল কথাটো কৈছে যে যিহেতুকে 100 পৰিয়ালৰ কোনো এপ্লিকেশ্যন বা একো পোৱা নাই, ডেপুটি কমিশনাৰ দৰংগে পোৱা নাই, যদি এপ্লিকেশ্যন পায় তেতিয়াহ'লে ৰিজন অৰ্ডাৰ আফটাৰ ভেৰিফিকেশ্যন, আফটাৰ অবটেইনিং অল দ্য ডকুমেণ্ট, ৰিকুৱাৰ্ড ডকুমেণ্ট, ভেৰিফিকেশ্যন কৰাৰ পিছত তেওঁলোকক এটা ৰিজন অৰ্ডাৰ অৰ্থাৎ জাষ্ট অৰ্ডাৰ এটা দিবৰ কাৰণে কৈছে, মানে এপ্লিকেশ্যনখন গতিকে কোনো উৎফুল্লিত হোৱাৰ প্ৰয়োজন নাই। চৰকাৰৰ ষ্টেণ্ড কোৰ্টে কেতিয়াও ডিছকাৰেজ কৰা নাই, এইটো ক্লিয়াৰ।
দ্বিতীয় কথা এতিয়া সেই কথাটোৱে মই সেইটো কথালৈ কৈ আছো এতিয়া প্ৰথম কথা এখন কল্যাণকামী চৰকাৰৰ মূল কথাটো কি যে কল্যাণকামী চৰকাৰৰ মূল কথাটো হৈছে যে এইখন দেশত এইখন ৰাজ্যত কোনো মানুহ বেঘৰ হ'ব নালাগে কল্যাণকামী ৰাজ্যৰ এখন ৰাষ্ট্ৰৰ মূল কথা গতিকে আমাৰ কোনো মানুহ যাতে গৃহহীন হ'ব নালাগে সেইটো হ'ল চৰকাৰ সেইটো পিছলৈ গৈ আছো মই মূল কথাটোলৈ আহিছো এইখন দেশৰ নাগৰিক কোনো কাৰণে গৃহহীন হ'ব নালাগে গতিকে কোনো পৰিয়ালৰ যদি হয় তেওঁলোক ল ভায়োলেট কৰিছে পিজিআৰ ভিজিআৰ লেণ্ডত তেওঁলোকে এনক্ৰোচ কৰিছে ল ভায়োলেট কৰিছে আৰু সেইকাৰণে চৰকাৰ তাৰ পৰা উঠাই দিছে কিন্তু একেটা সময়তে যদি এইটোও চাইছে যে তাৰে ভিতৰত কোনো এনেকুৱা পৰিয়াল আছে নেকি যি তাৰ কোনো অল্টাৰনেটিভ জাগা নাই থাকিব লেণ্ডলেছ গতিকে তেওঁলোকে যাৰ লেণ্ডলেছ হিচাপে তেওঁলোকে প্ৰমাণ কৰিছে ডেপুটি কমিশনাৰৰ ওচৰত এপ্লিকেশ্যন কৰিছে আফটাৰ ভেৰিফিকেশ্যন তেওঁলোকক থাকিবৰ কাৰণে ব্যৱস্থা কৰিছে গতিকে এইটো হৈছে এটা কল্যাণকামী চৰকাৰৰ মূল কথা এতিয়া কথাটো আহিলে এইটো যে ইয়াত যি কোৱা হৈছে যে তেখেতে যিটো কথা ক'লে যে 600 মানুহক দিয়া নাই সেটেলমেন্ট কিন্তু মূল কথাটো কি যে 600 মানুহতো কোনো অহা নাই এতিয়া ডক্টৰ হিৰেণ গোহাঁই ডাঙৰীয়া আহিছে নিৰুপমা বাইদেউ আহিছে কিন্তু 600 মানুহৰটো বা কোনো এই ধৰণৰ এই পাৰ্টিকুলাৰ কেছ এফেক্টেড পাৰ্টি পিটিশনাৰ নহয় বুলি কৈছে পিটিশনাৰ নহয় এটো এই পাৰ্টিকুলাৰ আৰু তিনিওটা পিএল হয় গতিকে ৰিট এটাও অহা নাই ক'ব নোৱাৰো মই পেণ্ডিং আছে যদি মোৰ আইডিয়া নাই কিন্তু মূল কথাটো এতিয়া যিকেইটা ডিছকাশ্যনত তিনিটা পিআইএল মই পাইছো দেৱব্ৰত সংজ্ঞাৰটো পাইছো হিৰেণ গোহাঁই ডাঙৰীয়াৰটো পাইছো আৰু এটা সৌমত পাইছো আব্দুল বাতিন খণ্ডগাৰ নাই এফেক্টেডটো নহয় তেওঁ আব্দুল বাতিন খণ্ডগাৰ হ'ল এমএলএ হয়নে অভয়াপুৰীৰ এমএলএ হয়নে তেখেতে অভয়াপুৰী চিন্তা নকৰি ইয়াত আহি চিন্তা কৰিছে এইবিলাক ৰাজনীতি কৰিছে এই বেলেগ কথা এতিয়া মূল কথাটো হৈছে কি যে এফেক্টেড পাৰ্চনটো অহা নাই গতিকে কি বুজাইছে গভৰ্ণমেণ্টৰ ষ্টেণ্ডত তেওঁলোক ছাপোৰ্ট আছে মূল কথাটো সেইটো গতিকে আজিৰ তাৰিখত আদালতৰ এটা হুকুম আহিছে যে হয় আদালতে এপ্ৰপ্ৰিয়েটলি দিছে আমি এপ্ৰাইজ কৰিছো আদালতক কাৰণ যদি আহে তেনেকুৱা কোনোবা যদি মানুহ আহে তেখেতে কোৱাৰ ধৰণে 600 যদি দিয়া নাই গভৰ্ণমেণ্টে আমি ষ্টেণ্ড কৰি লৈছো যে 600 দিছো যদি তেওঁ কৰবাত নাই অহা 600 গণ্ডি কৰি যদি 600 নাই পোৱা 599 জনো পাইছে 6 নম্বৰ 600ৰ লাষ্ট এজনেও যদি পোৱা নাই তেওঁ যদি আহে নিশ্চয় চৰকাৰে কনসিডাৰ কৰিব তেওঁলোকে কনসিডাৰ কৰি ৰিভিল কৰিব লাগিব মই আপোনাৰ ওচৰত যাম মই ৰামপ্ৰসাদ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ যাম কিন্তু মোৰ সৈতে সংযুক্ত হৈ আছে হিতেশ দেৱ শৰ্মা ডাঙৰীয়া স্বাগতম জনাইছো আপোনাৰ পৰা দুটামান কথা মই জানিব বিচাৰিম প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি এনআৰচিৰ প্ৰাক্তন সমন্বয়ক বিশেষকৈ পূৰ্ণাংগ এনআৰচি এতিয়ালৈকে অহা নাই আমাৰ মূল প্ৰশ্নটো হৈছে যদিহে যিসকল এভিক্টেড সেইসকল যদি ভাৰতীয় নাগৰিক নহয় বা বিভিন্ন সময়ত যি ধৰণে দাবী কৰি থকা হয় তেওঁলোক সন্দেহজনক বুলি যদিহে তেওঁলোক সন্দেহজনক হয় তেওঁলোকক পুনৰ ৰিসেটেল কৰাৰ থল আছিলে নে নাই মোৰ প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্নটো হৈছে এনআৰচিৰ যি তথ্য সেই তথ্যৰ ভিত্তিত তেওঁলোক নাগৰিক হয় নে নহয় সেইটো সুনিশ্চিত কৰিব পৰাৰ বৰ্তমানৰ এনআৰচি খনৰ লৈ চাই হেয়া সম্ভৱ হয় নে নহয় মই এনআৰচিৰ সমন্বয়ক হৈ থকাতে যিখিনি মোৰ লগত তথ্য আছে যে ধলপুৰ এলেকাত মই এটা সমীক্ষা চলাইছিলোঁ তাত 10,865 জন মানুহৰ ওপৰত সমীক্ষা চলাই পেলাই মই তাতে পালোঁ যে 6,128 জনৰ নাম এনআৰচিত নাই মই এই এনআৰচিখন শুদ্ধ বুলি মই কোৱা নাই ইয়াৰ বিপৰীতে মই উচ্চতম ন্যায়ালয়ত মই আবেদন জনাইছোঁ যে ইয়াৰ পুনৰীক্ষণ হ'ব লাগে এই অশুদ্ধ এনআৰচি সত্ত্বেও মই ক'ব পাৰোঁ যে ইয়াতে 60% মানুহৰ নাম এনআৰচিত নাই আৰু হয়তো পুনৰীক্ষণ হ'লে 80% মানুহৰ নাম এনআৰচিত নাথাকিব তো এইখিনি মানুহক পুনৰ সংস্থাপন মানে তেওঁলোকৰ নাগৰিকত্বৰ প্ৰমাণ নোহোৱাকৈ পুনৰ সংস্থাপন দিয়াটো মই সমৰ্থন নকৰোঁ চৰকাৰে হয়তো এইটো ভুল কাম কৰিছে মই বিচাৰিম যে তেওঁলোকৰ নাগৰিকত্বৰ সম্পূৰ্ণ তথ্য পোৱাৰ পাছতে তেওঁলোকক যাতে পুনৰ সংস্থাপন দিয়া হয় কাৰণ পুনৰ সংস্থাপনটো অকল কোনোবা ভূমিহীন বা ক'ৰবাত খহনীয়াগ্ৰস্ত
মানুহৰ কাৰণে নহয়, তেওঁলোক ভাৰতীয় নাগৰিক হ'ব লাগিব। প্ৰথম ক্ৰাইটেৰিয়া যে তেওঁলোক ভাৰতীয় নাগৰিক হ'ব লাগিব। তেওঁলোক খহনীয়া ক্ষতিগ্ৰস্ত হ'ব পাৰে, তেওঁলোক ভূমিহীন হ'ব পাৰে, কিন্তু তেওঁলোকে ভাৰতৰ ভিতৰত তেওঁলোকে পুনৰ সংস্থাপনৰ নাগৰিক হ'ব লাগিব। এইটো হয়তো প্ৰথম চৰকাৰে প্ৰশ্ন মই সুধিব বিচাৰিম আপোনাক, এই PG আৰু VGR লেণ্ডত মই প্ৰক্ৰিয়াটোৰ বিষয়ে সুধিব বিচাৰিম। PG আৰু VGR লেণ্ডত সেই ধৰণে বেদখল কৰিলে, কোনোবাই যদি বেদখল কৰে, সেইসকল লোকক লেণ্ড গ্ৰেভিং এক্টৰ অধীনত সেইসকল লোকৰ বিৰুদ্ধে শাস্তিৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা যায় নে নাই? PG আৰু VGR লেণ্ড বা হাইৱে কাষৰ লেণ্ডত যদি মাটিত যদি কোনোবাই বেদখল কৰিছে, মই সুধিব বিচাৰিছোঁ এই অপৰাধৰ শাৰীত পৰে নে নপৰে? আপুনি কি ডেফিনেটলি এইটো PGR VGR বা অন্য ৰিজাৰ্ভ লেণ্ডৰ যিখিনি মাটিত যিখিনি বেদখল চলে, তেওঁলোকক উচ্ছেদ কৰাৰ অধিকাৰ চৰকাৰৰ আছে। আইনে এইটো কৰ্তৃত্ব দিছে চৰকাৰক। পুনৰ সংস্থাপনটো এটা বেলেগ বস্তু। উচ্ছেদিত হ'ল, ঠিকে আছে, কিন্তু চৰকাৰে উচ্ছেদিত কৰি পেলাই বা লৈ পেলাই আকৌ সেই একেখিনি মানুহকে তেওঁলোকৰ নাগৰিকত্বৰ প্ৰমাণ নোলোৱাকৈ যদি ক'ৰবাত পুনৰ সংস্থাপন দিয়া হৈ আছে, দিব বিচাৰিছে, তাত মোৰ আপত্তি আছে। কাৰণ ভাৰতীয় নাগৰিকৰ কাৰণে আইনখিনি প্ৰযোজ্য। যিখিনি আটাইবোৰ আপোনালোকৰ পেনেলৰ যিখিনি মানুহ আছে, যিখিনি সদস্য আছে, তেওঁলোকে যিখিনি কৈ আছে যে পুনৰ সংস্থাপন দিব লাগে, পুনৰ সংস্থাপনটো কাৰ কাৰণে জৰুৰী? যে ভাৰতীয় নাগৰিক হ'ব লাগিব। কিন্তু যিখিনি এলেকাত উচ্ছেদ অভিযান চলিছিলে, সেইখিনি এলেকাত 60% বৰ্তমানৰ যিখন NRC ভুলে শুদ্ধই হওক, 60% মানুহৰ নাম NRCত নাই। গতিকে তেওঁলোকক চৰকাৰে যদি পুনৰ সংস্থাপন দিব বিচাৰিছে বা দিছে, সেইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। গ্ৰহণযোগ্য নহয়। মই শৰ্মা ডাঙৰীয়া কিছু সময় অপেক্ষা কৰিব, পুনৰ আপোনাৰ ওচৰলৈ যাম। ৰামপ্ৰসাদ শৰ্মা, আপুনি কিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে? দুটা কথা আছে। হয়, প্ৰথমে অসম চৰকাৰে এতিয়ালৈ স্পষ্টভাৱে কোৱা নাই যে খণ্ডযুক্ত নাগৰিক বা বিদেশী হয় বাংলাদেশী হয় বুলি। মুখ্যমন্ত্ৰী যেতিয়া ষ্টেটমেণ্ট আহিলে এই বিষয়ে সময়ত মুখ্যমন্ত্ৰীয়ে তেওঁৰ ষ্টেটমেণ্টত দলগাঁও মেইনলি দলগাঁৱৰ পৰা মাইগ্ৰেশ্যন কৰি শৰ্মা ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিম। মই এটা শাৰী মই ক'ব গৈছোঁ, মুখ্যমন্ত্ৰীয়ে সেই এলেকাত যে 60% মানুহৰ নাম NRCত নাই, সেইটো প্ৰেছ ষ্টেটমেণ্টত স্বীকাৰ কৰিছে। কিন্তু দুই তিনিটা লিগেল প্ৰশ্ন আহিব ইয়াত, কোনো কণ্ট্ৰভাৰ্চিয়েল প্ৰশ্ন নহয়। এটা হ'ল, যেতিয়া আপুনি খণ্ডযুক্ত বুলি কয়, তেতিয়া নেচাৰেলি যিহেতু মিষ্টাৰ শৰ্মাই কৈছে যে 60% নাম নাই NRCত, তেতিয়া ইয়াত আজি হয়তো আপোনালোকে ইভেন বোৰ্ড অফ পুলিচক মাতিব লাগিছিলে। 60% যদি ডাউটফুল চিটিজেন হয়, এণ্ড ইফ দ্য গভৰ্ণমেণ্ট চেজ দেট নন চিটিজেন বা খণ্ডযুক্ত আছে, ডাউটফুল চিটিজেন, তেতিয়া ফৰেন ট্ৰাইব্যুনেল কেছ দৰ্তা হ'ব লাগিছিলে। কিমানৰ দৰ্তা হ'লে আসাম চৰকাৰে ডিটেইল দিব লাগে বা ডেপুটি কমিশনাৰ দৰঙে দিব লাগে। আজি যিহেতু তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভ ইয়াত নাই, হিতেশ শৰ্মা ডাঙৰীয়া হ'ল NRC কোঅৰ্ডিনেটৰ, গতিকে তেখেতে ক'ব নোৱাৰিব। এক নম্বৰ। দুই নম্বৰ হ'ল, যেতিয়া উচ্ছেদ কৰিব আপুনি, তেওঁলোকে 1 বছৰ পৰা নাই, 2 বছৰ নাই, 25, 30, 40 বছৰ আছে, পুৰানো আছে, এইটো গভৰ্ণমেণ্টে ডিনাই কৰা নাই। গতিকে যদি এভিকশ্যন কৰিব লাগে, PG হওক VG হওক গভৰ্ণমেণ্ট লেণ্ড হওক যি হওক, এভিকশ্যন যদি কৰিব লাগে চৰকাৰী মাটিৰ পৰা বেদখলকাৰী যদি হয়, তেতিয়া আপুনি তেওঁলোকক Rule 18 নোটিছ আণ্ডাৰ দ্য ALR 1886 দিব লাগে। কিন্তু ইয়াত দিছে কেইজনক মই জানো, মইতো গৈছোঁ তেওঁলোকক নটিচ দিব লাগে যে তোমালোকে 15 দিন হওক বা ইমান দিনৰ ভিতৰত তোমালোকে ঘৰ বাৰী এৰি গুচি যোৱা। কিন্তু ইয়াত দিছে কেইজনক এদিন আগত, বহুতক দিছে উচ্ছেদ হৈ যোৱাৰ পাছত, তেনেকৈ হৈছে। 1 নম্বৰ। 2 নম্বৰ। 3 নম্বৰ হ'ল, ইভিন বম্বে পেমেণ্ট ৰুলাৰ্ছ এক্ট, আপোনাৰ ডিচিশ্যন যিটো সুপ্ৰিম কোৰ্টৰ আছে 1985-ত, তেতিয়া কি হ'ল, বম্বে মিউনিচিপেল কৰ্পৰেশ্যনে
পেমেণ্ট ডুৱেলাৰ্ছবিলাক যে দোকান চোকান কৰি Payment থাকে, dwellers, হয়। তেওঁলোকে উচ্ছেদ কৰিব বিচাৰিছিলে। তেতিয়া সুপ্ৰিম কোৰ্টে ক'লে যে তেওঁলোকে ৰিছেটেলমেণ্ট ক'ৰবাত দিব লাগিব, তেতিয়া উচ্ছেদ কৰিব। বিকজ ৰাইট টু ছেটেলমেণ্ট, ৰাইট টু ৰেচিডেন্স বা শেল্টাৰ ইজ গ্ৰান্টেড আণ্ডাৰ আৰ্টিকল 21 অফ দ্য কনষ্টিটিউশ্যন ইণ্ডিয়া। এইটো ভাৰত এই নন চিটিজেন হ'ব পাৰে। হয় Article 21 is applicable to even Bangladeshi also. Right to survival, right to shelter, so long he is here. যেতিয়ালৈ তুমি ফৰেষ্ট আপোনালোক বিদেশী বুলি ডিক্লেয়াৰ কৰি তেওঁলোক উচ্ছেদ নকৰা, তেতিয়াহ'লে হি হেজ গট দ্য ৰাইট টু শেল্টাৰ। ইয়াৰ কথা ওলাইছে চৰকাৰে, যোনটো বাৰে বাৰে সুপ্ৰিম কোৰ্ট কৈছে আমাৰ হাইকোৰ্টৰ ডিভিজন জাজমেণ্ট আছে 1983, হয় আৰু আন্তঃৰাষ্ট্ৰীয় কেছৰ এটা সুপ্ৰিম কোৰ্ট ডিচিশ্যন আছে 1981। মইতো বহুত কেছ কৰি থাকোঁ এইবিলাক। হয় গতিকে তাত কোৱা আছে যে যেতিয়া এজন বেদখলকাৰী হয়, ইলিগেল সেটলাৰ হয় বা অকুপায়াৰ হয়, হি শুড বি গিভেন অল্টাৰনেটিভ প্লট অৰ অল্টাৰনেটিভ সেটেলমেণ্ট, য'তে ৰিহেবিলিটেট কৰি তাৰপৰা হি শুড বি এভিক্টেড। আজি PGR VGR শুনক, PGR VGR কনচেপ্ট কেতিয়াবা আহিলে। একচুৱেলি গৰুখুটি, ঢলপুৰ 1, 2, 3 যি কৈ আছে, আৰু কেৰেকাটা চাপৰি বুলি আই থিংক দেৰ ইজ দ্য ছেকেণ্ড বিগেষ্ট আইলেণ্ড অন ৰিভাৰ ব্ৰহ্মপুত্ৰ আফটাৰ মাজুলী। বহুতে নাজানে কাহিনী, কিয় তাত নেপালী মানুহৰ প্ৰব্ৰজন 1850 পৰা আৰম্ভ হ'ল অসমত, আৰু তাত 1865, 1870, 1885, 1898, 1900 লৈ তাত নেপালী সেটেলমেণ্ট বহুত বাঢ়িলে। সেই গৰুখুটি তাতো নেপালী বনোৱা মন্দিৰ আজিও আছে, শিৱ মন্দিৰ। আৰু কেৰেকাটা চাপৰি আপোনাৰ বৰ ডাঙৰ, তাত বাঘৰ যথেষ্ট বাঘৰ সংখ্যা আছিলে। মই যেতিয়া 8 বছৰীয়া আছিলোঁ 1963, তেতিয়া তাত মোৰ মামাৰ সৰু মামাৰ বিয়া হৈছিলে। আমাৰো পাৰে 500 হেড মহ আছিলে। তাত আমি 10 জনক দিছিলোঁ 50 টাকে পুহিবলৈ, আমি ভাড়াত দিওঁ মহ, নিজে পুহোঁ। গতিকে মোতকৈ বেটাৰ কোনো নাজানে। আৰু সেই নেপালী নাম আছে কেৰিয়াকাটা চাপৰি। পিছত যিহেতু গৰু পুহিছে নেপালীবিলাকে, গৰু আৰু মহ, আৰু খেতি কৰিছিলে, অলপ পেলোৱা মাটি, অত্যন্ত খাৰুৱা মাটি আছিলে। গতিকে তাত খেতি আৰু গাখীৰৰ ব্যৱসায় যথেষ্ট হৈছিলে। আৰু সেই কুৰুৱাত আজি সেইবিলাক মানুহ আজি কুৰুৱাত আছে, বহুত কুৰুৱাত আছে। আপুনি ক'ব বিচাৰিছে সেই তেওঁলোক গৰাখহনীয়াৰ ফলত অন্য স্থানলৈ স্থানান্তৰ হ'ল। আমাৰো 700 বিঘা তাত সময় মাটি আছিলে, আমি দুখীয়া মানুহক দি দিলোঁ, বিলাই দিলোঁ, লং বেক। গতিকে সেইখিনি কথা বহুতে নাজানে। আৰু যেতিয়া 1963 এটা প্ৰলয়কাৰী বান হ'ল, তেনেকৈ বান আজিলৈ মই মোৰ জীৱনত দেখা নাই। তেতিয়া নেপালী খুটিব চব উটাই লৈ গ'ল, ক'ত ইষ্ট পাকিস্তান পাই গ'ল। তেতিয়া নেপালীবিলাক গুচি গ'ল তাৰ পৰা। আৰু ইন 1965 যেতিয়া আপোনাৰ ইণ্ডিয়া পাকিস্তান ৱাৰ হ'ল, দেন দি মাইগ্ৰেশ্যন ফ্ৰম বাংলাদেশ ষ্টাৰ্টেড, ইষ্ট পাকিস্তান ষ্টাৰ্টেড। এইটো 1965ত। এই কথা বহুতো নাজানে, মই লিখিছোঁ। কৰেছপণ্ডিংলি 71ৰ যুদ্ধটো বহুখিনি তাৰ আগত 71 যুদ্ধত আহিলেই। আৰু দৰঙত কি আছিলে আপোনাৰ, যেতিয়া ছাছাদুল্লাৰ সময় হোৱা, আপোনাৰ মইনুল হক চৌধুৰীৰ সময় হওক বা আপুনি তেতিয়া বা জিন্নাৰ সময় হওক, তেতিয়া গ্ৰ' মোৰ ফুড এণ্ড গ্ৰিল মানুহখিনি আহিলে। মই সিমান দূৰলৈকে যোৱাই নাই। 1971 চনৰ পিছৰ যি, গতিকে এতিয়া ইয়াত কথা হ'ল যে ইফ দে আৰ নন চিটিজেন, কিমান কেছ ফৰেন ট্ৰাভেল দিয়া আছে বৰ্ডাৰ পুলিচে, সেইখিনি কথা দাঙি ধৰিব লাগিব। আজি এইবিলাক তথ্য চাই হয়তো, আৰু আসাম গভৰ্ণমেণ্টে নিজে এডমিশ্যন 600জনক আমি ৰিহেবিলিটেশ্যন দিওঁ। এই 600জনক ৰিহেবিলিটেশ্যন দিব লগা আছিলে, আৰু 100জনক দিম বুলি কৈছে। গতিকে 700 পৰিবাৰক দিব লগা আছিলে। তেওঁলোকে ইচ্ছুক কৰাৰ আগত তেওঁলোকে এইবিলাক এৰিমেণ্ট কৰি ইচ্ছুক কৰিলে এইবিলাক কণ্ট্ৰভাৰ্চি, মানুহ মাৰা মাৰি হাংগামা নহ'লে হয়। গতিকে দেৰ ইজ এ ক্লিয়াৰ ডিফল্ট পাৰ্ট অফ দ্য গভৰ্ণমেণ্ট। গভৰ্ণমেণ্টে প্ৰি প্লান কৰি আগতে ভাবি চিন্তি চব এইবিলাক যিহেতু ৰিয়েকশ্যন হ'ব, আৰু ইয়াৰ ৰিয়েকশ্যন অকল অসমত হোৱা নাই, বাহিৰতো হৈছে। হয়, যি ধৰণৰ প্ৰতিচ্ছবি আহি পৰিছিল, দুজন লোকৰ হত্যা হৈছিল, অসমৰ তথ্য দিয়াটো অসম চৰকাৰ কোৰ্টত, এতিয়া কোৰ্টত আহি মানিবিলাক হ'ল চৰকাৰে, আমি 600জনক দিলোঁ। এখেতে কৈছে দিয়া নাই বুলি। Now this is a matter of dispute to be verified. গতিকে যদি বাংলাদেশ जो है उठा के पटको ना भैया बांग्लादेश में सबको নহ'লে কি আছে কওকচোন। মই গোস্বামী ডাঙৰী আপোনাৰ ওচৰলৈ আহিম, কিন্তু মোৰ এটা বিৰতিৰ সময় হৈছে। বিৰতিৰ পিছতে আলোচনা আগবঢ়াই লৈ যাম। দুটা প্ৰশ্ন। এটা হৈছে চৰকাৰে যি ধৰণে সেই উচ্ছেদ অভিযান চলাব লাগিছিল, সেই ধৰণে উচ্ছেদ অভিযান চলোৱা নাই বুলি অভিযোগ কৰিছে ৰামপ্ৰসাদ শৰ্মাই। যদিহে এভিক্টেড লোকসকলক পুনৰ সংস্থাপন দিবলগীয়া আছিলে, তেওঁলোকক নিয়মমতে সেই ধৰণে নটিচ দি অন্য স্থান চিনাক্ত কৰি সেই স্থানলৈ স্থানান্তৰ কৰি বিনা সংঘৰ্ষৰে এই যি উচ্ছেদ অভিযান চলাব পাৰিলে হয়, প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন, আৰু যদি শৰ্মা ডাঙৰীয়াই দাবী কৰা মতে সেই
10,000 লোকৰ 6,000 লোকৰ এনআৰচিত নাম নাই, তেওঁলোকক পুনৰ সংস্থাপিত কিয় কৰা হ'ল? এই দুটা ডাঙৰ প্ৰশ্ন। সেই দুটা প্ৰশ্ন উত্তৰ বিচাৰিম। প্ৰিয় দৰ্শক, এই মুহূৰ্তত ল'ব লাগিব মই এটা বাণিজ্যিক বিৰতি, শীঘ্ৰে ঘূৰি আহিম। নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। এই খণ্ডটো আমাৰ 10 মিনিটমান সময় আছে, পুনৰ আলোচনা মই আৰম্ভ কৰিম। জয়ন্ত গোস্বামী, আপোনাৰ পৰা মই কিছু প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ। শৰ্মা ডাঙৰীয়াই কৈছে যদিহে যিসকল এভিক্ট হৈছিলে, যিসকল উচ্ছেদিত হৈছিল, তেওঁলোকক যদি সংস্থাপন কৰিবলগীয়া আছিলে, সংঘৰ্ষ নোহোৱাকৈ কৰিব পৰা গ'ল হয়। যিখিনি নিয়ম আছে, নিয়মখিনি তেওঁ জ্যেষ্ঠ অধিবক্তা, নিয়মখিনি তেওঁ বৰ্ণনা দিলেই, গতিকে তেনে ক্ষেত্ৰত সেইমতে কৰিব পৰা গ'ল হয়। আৰু সিকদাৰ ডাঙৰীয়াই কৈছে 600 লোকক যদিও অসম চৰকাৰে কৈছে 600 লোকক তাত ৰিছেটেল কৰা হৈছে, কিন্তু 600 লোকক ৰিছেটেল কৰা হোৱা নাই বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে আৰু কোৰ্টক মিছলিড কৰিছে বুলি কৈছে। মই শৰ্মা ডাঙৰীয়াৰ যি মন্তব্য, সেই মন্তব্যৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। চাওক, গোটেই কথাটো হৈছে কি যে আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন নটিফিকেশ্যন 2017 তাত এটা কিছু চেঞ্জেছ আনিছে। চেঞ্জেছতো তাতে আছে কি যে জেনেৰেল নটিফিকেশ্যন, মানে যদি ভিজিআৰ পিজিআৰত যদি কোনোবা মাটি থাকে, মানুহ থাকে, বা ফৰেষ্ট লেণ্ড বা গভৰ্ণমেণ্ট লেণ্ডত যদি কোনো বেদখলকাৰী থাকে, তেওঁলোকৰ কাৰণে জেনেৰেল নটিফিকেশ্যন বুলি কোৱা আছে। কেবিনেট ডিচিশ্যন ইটছেল্ফ ইজ এ জেনেৰেল নটিফিকেশ্যন। গতিকে তেওঁলোকৰ পাৰ্চনেল নটিফিকেশ্যনৰ তাতে ইছ্যু নাই। তথাপিতো গভৰ্ণমেণ্টে কি কৰিছে যে প্ৰত্যেকটো উচ্ছেদৰ আগত পাৰ্চনেল নটিফিকেশ্যনো কৰিছে। যিসকল লোক তাত অবৈধভাৱে আছে, তেওঁলোকক যাবৰ কাৰণে এটা সময় দিছে, চাফিচিয়েণ্ট সময় দিছে। ইভেন গৰুখুটিৰ যদি কথাটো চাওঁ, তেতিয়াহ'লে দেখা যায় তাতে এনাউন্স কৰা হৈছে। এতিয়া ৰিচেণ্ট যিটো আমাৰ বট্টাদোৱাত যিটো এভিকশ্যন হৈছে, তাত এনাউন্স কৰিছে, পুলিচে মানে এটা মক তাতে পেৰেড কৰিছে, এই ধৰণৰ কাম কৰিছে, সকলোকে জাগ্ৰত কৰিছে যে আপোনালোকে ইলিগেলি ইয়াতে আছে, এইটো ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে সুৰক্ষিত কৰি ৰাখিব লাগিব এইবিলাক মাটি, গতিকে আপোনালোকৰ নিজ নিজ পুৰণা ঘৰলৈ গুচি যাওক। আৰু তাতো যদি লেণ্ডলেছ, বটদ্ৰৱাতো যদি লেণ্ডলেছ আছে, তেওঁলোকক সংস্থাপিত কৰা হ'ব। নাই, চাওক, মূল কথাটো চাওক, এটা গভৰ্ণমেণ্ট, এইটো পলিচি, ক্লিয়াৰ পলিচি, এইটো আজি পলিচি নহয়, এইটো কনষ্টিটিউচনেল ৰাইট। যদি কোনোবা লেণ্ডলেছ নাগৰিক যদি থাকে, ভাৰতীয় নাগৰিক যদি লেণ্ডলেছ হয়, তেওঁক লেণ্ড দিয়াটো বা তেওঁক প্ৰটেক্ট কৰাটো দায়িত্ব চৰকাৰৰ। গতিকে সেই দায়িত্ব চৰকাৰে এখন কল্যাণকামী চৰকাৰ হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইখন চৰকাৰে মানি ল'ব। কিন্তু মূল কথাটো হৈছে কি যে আমাৰ যিটো পলিচি, যে গভৰ্ণমেণ্ট যিহেতুকে এই গোটেই কথাটো হৈছে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কথা, কাৰণ আমাৰ নতুন প্ৰজন্ম সুৰক্ষিত কৰিব লাগিব, আমাৰ যিবিলাক ভূমি বেদখলমুক্ত কৰিব লাগিব, যিটো ইমান দিনে কৰা নাছিল। আজি শৰ্মা ডাঙৰীয়াই ক'লে যে আমাৰ জ্যেষ্ঠ অধিবক্তা আমাৰ দাদা, তেখেত ভাৰতীয় জনতা পাৰ্টীৰ এজন পূৰ্বৰ কাৰ্যকৰ্তা, তেওঁ যথেষ্ট গোটেই কথা বতৰাবিলাক জানে গোটেই কথাটো। কিন্তু তেখেতক মই পুনৰাই কৈছোঁ যে আজি যিটো দলত আপুনি আছে দাদা, সেইটো দলে 55টা বছৰত এইবিলাক কাম নকৰিলে, গতিকে আপুনি এই কথা কৈ লাভ নাই। গোটেই কথাটো হৈছে বেদখলমুক্ত কৰা, এইটো বেদখলমুক্ত নিশ্চিতভাৱে এখন চৰকাৰে কৰিব আৰু ভৱিষ্যতৰ দিনতো কৰি আহিছে, কৰিব, আৰু তাতে কোনো ধৰণৰ ইয়াতে কোনো কম্প্ৰমাইজ নাই। কিন্তু এট দ্য ছেইম টাইম কল্যাণকামী ৰাষ্ট্ৰ হিচাপে, কল্যাণকামী চৰকাৰ হিচাপে যিসকল যাৱতীয় দায়িত্বও এখন চৰকাৰে পালন কৰিব। হয়, মই সিকদাৰ ডাঙৰীয়া আপোনাৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচাৰিম, বা বিশেষকৈ আপোনাৰ পৰা সেই যি প্ৰেয়াৰটোৰ কথা আপুনি ক'লে, বিশিষ্ট বুদ্ধিজীৱীসকলে আদালতৰ কাষ চাপিছিলে বা তেওঁলোকে সেই গৰুখুটিৰ লোকসকল তেওঁলোকে ন্যায় পোৱাটো বিচাৰিলে তেনে ক্ষেত্ৰত। কিন্তু ইয়াৰ কাউণ্টাৰ আৰ্গুমেণ্টটো বহু সময়ত দিয়া হয়, বা বুদ্ধিজীৱীসকলে, বিশিষ্ট বুদ্ধিজীৱী বৰেণ্য ব্যক্তি অসমৰ তেওঁলোক এক প্ৰকাৰ অভিভাৱক, ইণ্টেলেকচুৱেল অভিভাৱক, তেনে ক্ষেত্ৰত অভিযোগ উত্থাপন হয় তেওঁলোকে এক এজেণ্ডা লৈ সেই কামখিনি কৰে বুলি। আপোনাৰ কি প্ৰতিক্ৰিয়া? এই কথাটো একেবাৰে মানে অবাস্তৱ কথা আৰু মানে অযুক্তিকৰ কথা, কাৰণ তেওঁলোকে বিচাৰিছে যে ইভিকশ্যনটো হ'বই। তেওঁলোকৰ মূল কথাটো আছিলে যে ইভিকশ্যনটো হ'বই। ইভিকশ্যন যদি হয় তেনেহ'লে মানুহ যাতে মানুহৰ দৰে ব্যৱহাৰটো পায়, মানুহক যাতে অমানুহৰ দৰে ব্যৱহাৰ কৰা নহয়। মানুহক নালাৰ পানী খাবলৈ দিয়া হৈছে, মানুহৰ কাৰণে লেট্ৰিন বাথৰুমৰ কাৰণে সুবিধা নাই, মহিলাই মানে কাপোৰ চেঞ্জ কৰাৰ সুবিধা নাই, এনেকুৱা চিটুৱেশ্যনত পৰিব লগা হৈছে। ৰেচন পোৱা নাই, মেডিকেল হেল্প পোৱা নাই, ল'ৰা ছোৱালীবিলাক স্কুলত পঢ়া বন্ধ হৈ গৈছে, এনেকুৱা চিটুৱেশ্যনত আৰু মানুহ মৰিছে, যিটো কনফ্ৰণ্টেশ্যন যিটো এইটো মানুহ মৰিছে। এনেকুৱা চিটুৱেশ্যন যাতে নহয় তাৰ কাৰণে এটা ইভিকশ্যন
চৰকাৰে যদি কল্যাণকামী ৰাষ্ট্ৰৰ কথা চিন্তা কৰিছে তেনেহ'লে তেওঁলোকে এইটো ব্যৱস্থা কৰি ল'ব লাগিছিল যাতে কনফ্ৰণ্টেশ্যনটো নহয়, মানুহ যাতে সেনেকুৱা চিটুৱেশ্যনত পৰিব লগা নহয়। সেইকাৰণে প্ৰায়ৰ এৰেঞ্জমেণ্ট অফ ৰিহেবিলিটেশ্যন সেইটোৱেই আছিল মূল কথা। গোস্বামী ডাঙৰীয়াই ক'লে কেবিনেটৰ সিদ্ধান্ত লোৱা হৈছিল, কেবিনেট সিদ্ধান্ত হৈছে পাব্লিক এনাউন্সমেণ্ট। মানে কেবিনেট সিদ্ধান্ত হৈছে আফটাৰ থট একশ্যন। চাওক মানুহখিনি 40-50 বছৰ ধৰি আছে, গতিকে এই যে আমাৰ ছাৰে যিটো কথা এটা মানে পেভমেণ্ট ডুৱেলাৰ্ছ কেছৰ কথা ক'লে সুপ্ৰিম কোৰ্ট, মানুহ যদি তাতে পেভমেণ্ট ডুৱেলত যদি মানে ডুৱেলাৰ হয় মানে চৰকাৰী ৰাস্তা দখল কৰি যদি থাকে সেইবিলাক মানুহক কম্পেনচেশ্যনৰ দিয়াৰ কথা কৈছে। গতিকে তেনে ক্ষেত্ৰত এই মানুহখিনি এই মাটিত আছে, চৰকাৰী মাটিত আছে, আজি 50-60 বছৰ ধৰি আছে। গতিকে ইমান দিনে তেওঁলোকে এই স্কিমৰ কথা ভবা নাই, আজি কিয় হঠাৎ ভাবিলে? তেওঁলোকে ভাবিলে যে মানুহখিনি ইভিকশ্যন কৰিব লাগে, ইভিকশ্যন কৰি একটা পলাৰাইজেশ্যনৰ পলিটিক্স এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগে। এইটো কৰাৰ কাৰণে তেওঁলোকে এইটো কৰিছে। আৰু তেওঁলোকে যদি আমি তেওঁলোকক দুখ নিদিলোঁ হয়, যদি তেওঁলোকক মানে ৰিহেবিলিটেশ্যনৰ এটা প্ৰায়ৰ এৰেঞ্জমেণ্ট কৰি ল'লে হয়, এই সংঘৰ্ষটো এভইড কৰিলে হয়, তেনেহ'লে আমি ক'লোঁ হয় যে নাই তেওঁলোকে ঠিকে। তিনিওজনেই এটা কথাত একমত বা একমত হ'বই লাগিব বা সাংবিধানিক সেই কথাটো সংবিধান প্ৰদত্ত আৰ্টিকেল 21 ভাৰতীয় নাগৰিক হওক নহওক তেওঁলোকক আমি সেটেলমেন্ট দিবই লাগিব। আৰু মানে ভাৰতীয় নাগৰিক তেওঁলোকক মানৱীয় দৃষ্টি আমি তেওঁলোকক চাবই লাগিব। তেওঁলোকক যদি তেওঁলোকৰ মানুহ হিচাপে যিখিনি বেছিক এমিনিটিজৰ প্ৰয়োজন সেইখিনি আমি প্ৰভাইড কৰিব লাগিব। হয়, এতিয়া মোৰ প্ৰশ্নটো আপোনাকে মই সুধিছোঁ, তেওঁলোকক যে 6জন যে 6টা পৰিয়ালক যে সেটেলমেন্ট কৰাৰ কথা, সেটেলমেন্ট কৰিলে বুলি অসম চৰকাৰে কোৰ্টক জনালে, তেওঁলোকক কি ধৰণে সেটেলমেন্ট, দলগাঁও তেওঁলোকক 1 বিঘা মাটি দিয়া হৈছে, ঘৰ দিয়া হৈছে ইত্যাদি ইত্যাদি? মানে মই নিজেও একবাৰ গৈছোঁ, এই যে সেটেলমেণ্ট দিয়াৰ কথা হৈছিলে, মই গৈ চাইছোঁ যে ধলপুৰৰ যিখিনি মানুহ ঠিক ধলপুৰতে আছে। ধলপুৰত সোমাই যোৱাৰ আগতে এখন গাঁও আছে নিজ চালমাৰা, সেইখন গাঁৱৰ মানুহ গোটেইখিনি উঠাই নি পেলাই ধলপুৰত দিছে, আপোনাৰ এই দলগাঁৱত দিছে। এইটো কথা সত্য, মই সেই ধলগাঁৱতো চাইছোঁ আৰু তেওঁলোকক সুধিছোঁ, তেওঁলোকে নিজ চালমাৰাৰ। মই জানিব বিচাৰিছোঁ সকলোৰে পৰা তেওঁলোকক যেতিয়া পুনৰ সংস্থাপন কৰা হ'ল, শৰ্মা ডাঙৰীয়া আপুনি জানিব তেওঁলোকক কি ধৰণে সংস্থাপিত কৰা হয়? এই যি মাটি প্ৰদান তেওঁলোকক কৰা হ'ল, সেই মাটিখিনি টেম্পৰেলি তেওঁলোকৰ হাতত থাকে নে পাৰ্মানেণ্টলি তেওঁলোকক মাটি দি দিয়া হয়, বা অন্যান্য সা সুবিধা কি ধৰণে তেওঁলোকক প্ৰদান কৰা হয়? তেওঁলোকে হেৰিও পাব নেকি, পট্টাও পাব নেকি? মানে মই পট্টা এতিয়া চৰকাৰে ডাইৰেক্টলি পট্টা দিয়াৰ ব্যৱস্থা নিশ্চয় নকৰে, আমি সেইটো আশাও নকৰোঁ। স্থায়ীভাৱে এলটমেণ্ট দিয়ক, এলটমেণ্ট যদি কণ্টিনিউ কৰে, আমাৰ লেণ্ড ৰেভিনিউ মানে যিটো ল আছে সেই ল মতে তেওঁলোকে যদি সেইটো কণ্টিনিউ কৰে পজিশ্যনটো, তেনেহ'লে ইন এ টাইম তেওঁলোকক পাট্টা দিয়া হয়, জেনেৰেলি ডাইৰেক্টলি নিদিয়ে। গতিকে এতিয়া বোধহয় তেওঁলোকক এলটমেণ্ট দিছে নিজ চালমাৰা মানুহখিনিক, ধলপুৰা মানুহক কাকো দিয়া নাই। মোৰ যিটো ৰিপৰ্ট আছে, মই যিটো ৰিপৰ্ট লৈছোঁ আজি, তেওঁলোকৰ তাতে মেল আৰু ফিমেল আৰু বাচ্চা ল'ৰা ছোৱালীবিলাক ধলপুৰত আছে এতিয়াও, আৰু মেল মানুহখিনি বাহিৰত কাম কৰিব গুচি গৈছে। ফৰ দ্য চেক অফ আৰ্গুমেণ্ট যদি ভবা হয়, যিসকলৰ প্ৰাপ্য তেওঁলোকক দিয়া হৈছে, শৰ্মা ডাঙৰীয়া যিসকলে প্ৰাপ্য নহয় তেওঁলোকক দিয়া হোৱা নাই, সেইধৰণে যদি আমি চিন্তা কৰোঁ, তেতিয়াও তেনেধৰণৰ চিন্তাৰ অৱকাশ আছে। যিসকল প্ৰাপ্য বা যিসকলক DCয়ে ভাবিছে, ডেপুটি কালেক্টৰে ভাবিছে এওঁলোকক প্ৰয়োজন মাটিৰ বা ৰিছেটেল কৰা, তেওঁলোক লেণ্ডলেছ ইত্যাদি ইত্যাদি সেই ধৰণৰ ক্ৰাইটেৰিয়াৰ যোগেদি তেওঁলোকক সেই ভূমি দিয়া হৈছে। কিন্তু ঘূৰি পকি এটাই প্ৰশ্ন আহে, জাতীয়তাবাদৰ মানৱ অধিকাৰ। বাংলাদেশ চৰকাৰে জাতি মাতি ভেটিৰ কথা কৈ বিজেপিয়ে শাসনভাৰ লৈছিলে, বিদেশী বাংলাদেশী মুক্ত কৰাৰ কথা কৈছিলে, বিদেশী মুক্ত কৰাৰ কথা কৈছিলে, তেনেধৰণৰ কথা কৈছিলে। কিন্তু কথাটো হৈছে, এটা ভূমি যদি বেদখল কৰা হৈছে, তেওঁলোকক পুনৰ অন্য স্থানত সংস্থাপিত কৰা হৈছে, নহয় জানো? মই শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিম, তাৰপিছত ৰামপ্ৰসাদ শৰ্মাৰ ওচৰলৈ যাম। হিতেশ দেৱ শৰ্মা, পুনৰ আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপুনি কেটেগৰিকেলি কৈছে যে যিসকল লোকে ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰা নাই তেওঁলোকে পুনৰ সংস্থাপন পাব নালাগে, কিন্তু ইয়াত কোৱা হৈছে মানৱতাৰ কথা, ভাৰত এখন কল্যাণকামী ৰাষ্ট্ৰ, অনুচ্ছেদ 21ৰ কথা কোৱা হৈছে। গতিকে তেনে পৰিপ্ৰেক্ষিতত আপোনাৰ কি বিশ্লেষণ? ভাৰত এখন কল্যাণকামী ৰাষ্ট্ৰ, অনুচ্ছেদ 21ৰ দোহাই দিয়া হৈছে, সকলোৰে সেই যিখিনি বেছিক মানৱ অধিকাৰ সেইখিনিৰ সকলোৱে পোৱাটো এক মেণ্ডেট। গতিকে আপুনি কেনেদৰে বিশ্লেষণ কৰে? ছাৰ, উচ্চতম ন্যায়ালয়ৰ যিটো সৰ্বাংগ সোণোৱালৰ IMBT গোচৰ আছিলে, তাতে উচ্চতম ন্যায়ালয়ে ডাইৰেক্টলি কৈছে যে বাংলাদেশৰ পৰা যিটো আগ্ৰাসন চলিছে সেইটো এক্সটাৰ্নেল এগ্ৰেশ্যন আৰু ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চৰ কাৰক। এতিয়া আপুনি মানৱতাৰ দোহাই দি পেলাই
আপুনি যদি বিদেশীক যদি সংস্থাপন দিয়ে আমাৰ ভূমিপুত্ৰসকলৰ কি হ'ব? ভূমিপুত্ৰসকলৰ ক্ষেত্ৰত মানৱতাৰ কোনো স্থান নাই নেকি? ভূমিপুত্ৰসকল বাচি থাকিব লাগিবনে নাই? নে বিদেশীক সংস্থাপন দিবলৈ ভূমিপুত্ৰসকলক মানে উচ্ছেদ কৰা হ'ব? আচৰিত কথা। যদি সংস্থাপন দিব লাগে ভাৰতীয় নাগৰিকক সংস্থাপন দিয়াত কোনো আপত্তি নাই, কিন্তু যদি সেইসকল NRCত বাদ দিয়া তালিকাৰ ভিতৰত পৰে তেনেহ'লে তেওঁলোকক সংস্থাপন দিয়াৰ কোনো মানেই নাই। মই অসমীয়া জাতিৰ কথা কৈ আছোঁ। প্ৰত্যেকজন যি আমাৰ সন্মানীয় অতিথি আছে আপোনালোকৰ প্ৰত্যেকে নিজৰ নিজৰ দলৰ কথা কৈ আছে, নিজৰ নিজৰ দৃষ্টিভংগীৰ কথা কৈ আছে। কোনোৱে অসমীয়া জাতিৰ কথা কোৱা নাই। কেনেকৈ অসমীয়া জাতি জীয়াই থাকিব? ত্ৰিপুৰীসকলৰ যিটো অৱস্থা হ'ল, অসমৰ অসমীয়াসকলৰ সেই অৱস্থা হ'বলৈ গৈ আছে। কোনো এজন সদস্যই অসমীয়াসকলৰ কথা চিন্তা কৰি কোৱা নাই কিয়? মই আচৰিত হৈছোঁ। হয়, মেকানিজমটো চৰকাৰৰ কথা। চৰকাৰে এতিয়া এই বিষয়টো যে পুনঃ সংস্থাপন এভিকশ্যন যিটো আছে, এই দুটা বস্তু অসম চৰকাৰৰ ভূমি ৰাজহ আৰু গৃহ বিভাগ দুইটাৰে সংলগ্ন বস্তু। দুইটাই আলোচনা কৰি কোৰ্টত মানে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত জনাইছেনে নাই? দুটা বস্তু যে সংস্থাপন দিব লাগে, ঠিক আছে, যে আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন বা তাৰ পাছত হোৱা বিভিন্ন আইনৰ জৰিয়তে আমি পুনঃ সংস্থাপন দিব লাগে। একে সময়তে গৃহ বিভাগৰ অধীনত যে বিদেশীয়ে স্বদেশীৰ যিখিনি অধিকাৰ সেইখিনি পাব নোৱাৰে। এই দুটা বিভাগৰ মাজত সমন্বয় আছেনে নাই? তেওঁলোকে উচ্চতম ন্যায়ালয়ত জনাইছেনে নাই কথাখিনি? কাৰণ উচ্চতম ন্যায়ালয়ে কিন্তু বৰ বেছি ইয়াত হস্তক্ষেপ কৰা নাই। উচ্চতম ন্যায়ালয়ে কৈছে যে যিসকল যোগ্য ব্যক্তি তেওঁলোকক সংস্থাপন দিব পাৰে। এতিয়া যোগ্য ব্যক্তি বিচাৰিবলৈ প্ৰথম প্ৰশ্নই হ'ল যে তেওঁলোক ভাৰতীয় নাগৰিক হয়নে নহয়? NRC তথ্যই কৈ আছে যে 60% মানুহৰ নাম তাতে NRC নাই। হয়, মই এটা বিৰতি ল'ব লাগিব। প্ৰিয় দৰ্শক, মই শৰ্মা ডাঙৰীয়া ওচৰলৈ পুনৰ যাম। তেওঁ কৈছে প্ৰথম ক্ৰাইটেৰিয়াটো হৈছে ভাৰতীয় নাগৰিক, আৰু তাৰ মেকানিজমটো কি হ'ব, ইয়াক ডাঙৰ প্ৰশ্ন। মই এটা বিৰতি ল'ব লাগিব। ৰামপ্ৰসাদ শৰ্মা ডাঙৰীয়া ওচৰলৈ মই যাব নোৱাৰিম এইটো খণ্ডত। মই পোনে বিৰতিৰ পৰা ঘূৰি আহি তেওঁৰ ওচৰলৈ যাম। শীঘ্ৰে ঘূৰি আহিম। এই মুহূৰ্তত লৈছে এটা বাণিজ্যিক বিৰতি। নমস্কাৰ প্ৰিয় দৰ্শক, শেষৰ খণ্ডত উপনীত হৈছোঁ। আমাৰ হাতত 8 মিনিটমান সময় আছে। RP শৰ্মা ডাঙৰীয়া, আপোনাৰ পৰা দ্বিতীয় খণ্ডত নোৱাৰিলোঁ। সেই সংঘাতটো সদায় আমাৰ আছেই। মানৱ অধিকাৰ সুনিশ্চিত কৰিবই লাগিব। আৰু গৰুখুটিত যেতিয়া সেই ঘটনা ঘটিছিলে, সমগ্ৰ বিশ্বতে অসমৰ মান অৱনমিত হৈছিল, দেখা পোৱা গৈছিল। এজন কেমেৰামেনে যেনেধৰণে এজন ব্যক্তিৰ ওপৰত জঁপিয়াই পৰিছিলে, সেই দৃশ্যই সকলোকে হতচকিত কৰিছে। ইয়াত পিয়ৰলি লিগেল আপোনাৰ ফেকচুৱেলি আপোনাৰ যোনটো আছে তাৰ ৰিয়েলিটি PGR ভিজিআৰ গৰুখুটি হয়। আৰু মই তেতিয়া ক'লোঁ কেনেকৈ গৰুখুটি হ'ল, কেনেকৈ চাপৰি হ'ল, এইবিলাক ক'লোঁ মই। এতিয়া ইয়াত PGR ভিজিআৰ হয়। আকৌ ইয়াত এটা লিগেল প্ৰব্লেম, লিগেল ইছ্যু আছে। 1947ত নেপালী মানুহৰ কাৰণে আকৌ PGR ভিজিআৰ ইভিন ট্ৰাইবেল বেল্ট এণ্ড ব্লকত প্ৰটেক্ট কৰা আছে। উই আৰ প্ৰটেক্টেড দেয়াৰ, নাও অলছো উই আৰ প্ৰটেক্টেড গোৰ্খা। কিন্তু এতিয়া গ্ৰেজুৱেটছ এণ্ড কাল্টিভেট হিচাপে নহয়, জেনেৰেল কাষ্ট হিচাপে আমি প্ৰটেকশ্যন এতিয়া ট্ৰাইবেল বেল্ট ব্লক থ্ৰু আউট আছাম পাওঁ। এইটো গভৰ্ণৰ বৰদৰ ডাঙৰীয়া ট্ৰাইবেল বেল্ট ব্লকত গোৰ্খাসকলে প্ৰটেকশ্যন পায়। PGR ভিজিআৰ কনচেপ্ট আহিলে আপোনাৰ এবাউট 1895ত আপোনাৰ যিহেতু গোৰ্খাসকলে তেতিয়া নেপালী বুলি কৈছে, নেপালীসকলে বেছিভাগে গৰু পুহিছিলে। ব্ৰহ্মপুত্ৰ পুৰা চাপৰি গোৱালপাৰা সদিয়ালৈ নেপালী মানুহ আছিলে। এটা কিতাপ আছে ব্ৰহ্মপুত্ৰৰ আশে পাশে বুলি। তাত যেহেতু এই PGR ভিজিআৰ কৰি দিলে এই গ্ৰেজুৱেটছ এণ্ড কাল্টিভেটছ উইল বি ছেফ।
That was primarily done, the migration one is East Pakistan, primarily done for the Gorkha community. হয় গতিকে ইয়াত যদি ভিজিআৰো কৈছে দেন অলছ' হোৱাট এভাৰ ইজ আৰু এই যিটো উচ্ছেদ হৈছে মই এইটো কওঁ সন্দেহযুক্ত নাগৰিকক ছেটলমেণ্ট দিব মই কেতিয়াও নকওঁ বিকজ আই এম এগেইনষ্ট ইট টোটেলি কিন্তু সন্দেহযুক্ত নাগৰিক হৈ বলতে মুখ্যমন্ত্ৰী কোৱা নাই না তেওঁ মুখ্যমন্ত্ৰী স্পষ্ট কৈছে মাইগ্ৰেণ্ট ফ্ৰম দলগাঁও আৰু মাইগ্ৰেশ্যন যদি দলগাঁও হয় তেতিয়া আপুনি দে আৰ চিটিজেন Germany denied. Our migration is not illegal under the Constitution of India. Migration is not illegal within the country. So if you want to evict them, give advance notice. As is एक minute. Bordwa junto korise. The government has learned the lesson from Guru Khutian. As if Michael announced kori advance notice di the kori. Hey, tene dhar kori as iman Khongor ka worldwide wa biswot amar. Even particularly Muslim রাষ্ট্র বা অন্য রাষ্ট্র তো আমার বদনাম নহলে হয় এটা কথা আৰু এটা কথা সুধিব বিচাৰো সাপ্লিমেন্টাৰী কোৱেশ্চন আপুনি যেহেতু অবগত সেই স্থানত আপুনি বাল্যকাল পাৰ কৰিছে এতিয়া যেতিয়া গৰুখুটিৰ এভিকশনটো হৈছিল যিসকল ভুক্তভোগী আছিল তেওঁলোকৰ ওচৰত যে সংবাদ মাধ্যম গৈছিল তেওঁলোকে কৈছে তেওঁলোকৰ অধিকাংশ লোকে বৰপেটা গোৱালপাৰা আদি জিলাৰ 40 বছৰ পূৰ্বে 50 বছৰ পূৰ্বে আছিল গৰাখহনীয়াৰ ভিকটিম আপুনি কি ভাবে সন্দেহযুক্ত নাগৰিক যি ধৰণে ভিতৰত সন্দেহযুক্ত নাগৰিক এই প্ৰচাৰ আছে এটো নহয় কোন বাগবৰ নাই কোন বাগবৰ কথা কওঁ আজিও তা বামুনগাঁও আছে মতলব বাগবৰ ওয়া টোটালি ডমিনেটেড বাই নেপালী পিপল দেন হয় বামুনগাঁও আজিও আছে কিন্তু যেতিয়া গৰাখহনীয়া হ'ল নেপালী পিপল গুচি গ'ল বানপানী হ'ল গুচি গ'ল তেতিয়া মাইগ্ৰেশ্যন হৈ তাত মুছলিম মানুহ ডমিনেশ্যন হ'ল হয় ও তাৰপৰ যেতিয়া স্পিল অভাৰ পপুলেশ্যন হ'ল নহয় দলগাঁও হোক বা বাগমাৰে হোক যতে হোক বাগবৰে হোক দে শিফটেড টু ভেকেন্ট প্লট অফ ল্যান্ডস That is the problem in Assam. আজি এভিকশন আবার কৰিছে এক সেকেন্ড মই কই এভিকশন কৰিছে কেই মানুহ তো বাংলাদেশ যোৱা নাই নহয় কেৱল কত থাকি যাব আকৌ তো এনক্ৰোচমেন্ট ৰব কতবা থাকি যাব হয় ইউ সেভ দ্যাট গভর্নমেন্টে কি প্ল্যান আছে এটি সেভ করার কারণে আইদার ইউ থ্রো দেম আউট টু বাংলাদেশ হয় আর কি বিষয় সময় বহুত কম আছে হয় তেওঁলোক তো ইয়াতে থাকিব লাগিব এইখন ভূমিতে থাকিব লাগিব বাংলাদেশলৈ পঠাব পৰা নাযায় এটো লিডিক্ৰাছ কথাটো হৈছে এটো যে আজি যেহেতুকে বিষয়টো আমি যদি কনসেন্ট্ৰেট কৰো তেতিয়াহলে এটা কথা স্পষ্ট যে ডক্টৰ হিৰেন গোহাঁই ডাঙৰীয়া আৰু হৈতে যিসকল বুদ্ধিজীৱী একে সময়তে দেৱব্ৰত শইকীয়া আৰু খণ্ডাকাৰ কংগ্ৰেছৰ বিধায়ক খণ্ডাকাৰ আৰু এই সকলে যেটো গোচৰ তৰিছিল সেই গোচৰটো আজি আদালতৰ মজিয়াত মুখ ঠেকেচা খাইছে এই কাৰণে খাইছে যে তেওঁলোকৰ যেটো প্ৰাইম ইস্যু আছিল এই প্ৰাইম ইস্যুটো আদালতে এগ্ৰি কৰা নাই আৰু দ্বিতীয় কথাটো হৈছে কি যে আজি যি কথাবৰ্তাবিলাক আলোচনা হৈছে যে সন্দেহজনক নাগৰিক গুটেই কথাটো হৈছে যে অসম চৰকাৰ ভাৰত চৰকাৰ অপেক্ষাৰত 1951 চনৰ যে ভিত্তিবৰ্ষৰ যে গোচৰ চলি আছে জাতীয় মহাসংঘ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াৰ এই গোচৰৰ আউটকামছৰ পিছত নিশ্চিতভাৱে এটা হেস্তনেস্ত হ'ব গুটেই কথাবৰ্তা বিলাকত আৰু এটা কথা ঠিক এইখন চৰকাৰে অসমৰ খিলঞ্জিয়া ভূমিপুত্ৰ খিলঞ্জিয়া হিন্দু মুছলমান তথা ভাৰতীয় মূলৰ জনসাধাৰণৰ অস্তিত্ব ৰক্ষাৰ কাৰণে সকলো ধৰণৰ কাম কৰিব গৰুখুটিটো উচ্ছেদ হ'ব বৰদোৱাটো উচ্ছেদ হ'ব কাজিৰঙাটো হৈছে পাভৈটো হৈছে লামডিঙটো হৈছে এই উচ্ছেদ চলি থাকিব আপুনি 1951 চনৰ প্ৰসংগটো উল্লেখ কৰিলে 1951 চনত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে 1971 চনত সমৰ্থন দিয়ে সময় নাই মূল কথাটো সেইটোৱে কিন্তু মূল কথাটো হৈছে এটো যে অসম চৰকাৰ অলপ আগতে তেওঁ ক'লে যে মানে কল্যাণকামী ৰাষ্ট্ৰ হিচাপে সবকে প্ৰটেকশন দিব সবকে বাসস্থানৰ ব্যৱস্থা কৰিব এতিয়া তেওঁ কৈ আছে যে প্ৰত্যেক জায়গাতে উচ্ছেদ এভিকশন হ'ব ইলিগেল এভিকশন যদি কল্যাণকামী ৰাষ্ট্ৰৰ নীতি পালন কৰিব লগা হয় কল্যাণকামী সুৰক্ষিত কৰিব আমাৰ পুনৰ সংস্থাপন কৰি বন সুৰক্ষিত কৰিব লাগিব তেওঁলোকে ইভিকশন কৰিছে উইথ এন আলটাৰনেটিভ মোটিভ এটা পোলাৰাইজেশনৰ ৰাজনীতিৰ এটা এনভায়ৰনমেন্ট ক্ৰিয়েট কৰাৰ কাৰণে তেওঁলোকে কৰিছে আপোনালোকে পিআই ফাইল কৰিছে আপোনালোকে বিভাজনৰ ৰাজনীতি সৃষ্টি কৰাৰ কাৰণে আপোনালোকে হিন্দু মুছলমান পিআই ফাইল কৰিছে আপোনালোকে কৰিছে আৰু এটা কথা কৰিছে তেওঁলোকে ৰিহেবিলিটেশন কেনেকৈ দিব ৰিহেবিলিটেশন স্কিম লো আছিল 2015 আজি মুখ থেকে কোনো ৰেকৰ্ড নাই যে ৰিহেবিলিটেশনৰ কিবা এটা কৰিছে কিবা এপ্লিকেশন দিছে আরে ভাই ইফেক্ট পারসনে আদালতে লো হানা আপনাদের ইলেকশন হয়েছে আরে ইফেক্ট পারসনে হানা জি হিৰেন গোহাঁই আহিছে দেৱব্ৰত শইকীয়া আহিছে খণ্ডাকাৰ আহিছে কংগ্ৰেছৰ
সিদ্ধাৰ্থ খাণ্ডাকাৰ আছে এফেক্টেড পাৰ্চনে অহা নাই এই কথা ধৰিছে, affected গতিকে person। এফেক্টেড পাৰ্চন অহা নাই। এফেক্টেড পাৰ্চন ইমান দুৰ্বল আৰে, তেওঁলোকে আহিব পৰা নাই। আপুনিতো খবৰ আহিব, আপোনালোকে এজেণ্ডা চলাই আছে আৰু এজেণ্ডা চলোৱা লোকসকলতো হয়, খবৰ মই অনুষ্ঠান সামৰিব লাগিব ডাঙৰীয়া, মই অনুষ্ঠান সামৰিব লাগিব। এই আছিল আজিৰ আলোচনা। প্ৰিয় দৰ্শক, মই অনুষ্ঠান সামৰিবলৈ মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে জয়ন্ত গোস্বামী, ৰামপ্ৰসাদ শৰ্মা, আব্দুল ৰেহমান সিকদাৰ আৰু হিতেশ দেৱ শৰ্মা, উপমন্যু হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, শুভৰাত্ৰি। সাধাৰণ ষ্টীল